6 তাৰিখে আহিছিলোঁ 6 তাৰিখে আহি তেওঁলোকৰ একো উত্তৰ নাপায় আমি আজি সসন্মানে আমি একো অৱজ্ঞা কৰা নাই কিবা সসন্মানে আহি তেওঁলোকক চঞ্জাই দিছোহি আমি 1 নং শিলপুটা আমাৰ আজি 20-25টা মান আহিছে বেছি নহয় আমি শিলপুটা কেবাখনো আহিছো নাই অকল আমাৰ শিলপুটাৰ পৰা 20-25টা মান আহিছে আপুনি ৰিকানেক্ট ডিসকানেক্ট আমিতো সেইবোৰ একোৱে নাজানো যদি কেনেবাকে আমাৰ লগোৱা ৰিচাৰ্জ কৰা দেৰি হয় তেতিয়াহ'লে কাটি দিয়ে কাৰেণ্টটো আমাৰ ভিতৰলৈ কাৰেণ্ট নাযায় তেতিয়া আমি কি কৰিম ইমান গৰমত আমিতো ল'ৰা ছোৱালী পঢ়িবলৈ আছে সব এই কৰিবলৈ আছে আমিতো একো কৰিব নোৱাৰো সেইটো আকৌ 400 টকা আমাক জৰিমনা ভৰাই 400 টকা দিলেহে তেওঁলোকে আকৌ আমাক ভিতৰলৈ কাৰেণ্ট যোৱাটো কৰি দিয়ে সেইবিলাকতো আমাৰ অসুবিধা হৈছে আৰু আগতে যদি আমাৰ 50 টকা 60 টকা বিল আহিছে এতিয়া 450-500 টকা বিল আহে আমিতো ইমানকে দিব নোৱাৰো আমাৰ চাকৰি নাই আপোনালোকে সব জানে আমাৰ ঘৰত কোনো চৰকাৰী চাকৰি নাই আমি দিন হাজিৰা কৰি খোৱা মানুহজনে ইফালে সিফালে কাম কৰে আৰু ইয়াত আমি ইমান পইচা দিব নোৱাৰো তাৰমানে আগৰ যিটো মিটাৰ আছিলে সেই মিটাৰটোৱে ভাল আছিলে আমি সেই মিটাৰত বিল নিদিয়াকে থকা নাছিলো বিল আমি প্ৰত্যেক মাহে ৰেগুলাৰ দি আছিলো কিন্তু তাৰ ওপৰতো একো বেয়া নোহোৱাকে এই মিটাৰটো আমাক ভয় ভাবুকি দি লগালে আমি এতিয়াহে বুজি পাইছো কথাটো আমি যেতিয়া ভুক্তভোগী হৈছো বুজি পাই আমি আকৌ ঘূৰাই দিবলৈ আহিছো কাৰেণ্ট আমাৰ জলমানে আমি ডাইৰেক্ট কৰি লৈছো এতিয়া উপযুক্ত এজন ব্যক্তিয়ে কৈয়ে গ'ল যে কিবা এটা যদি অসুবিধা হয় আমাৰ ঘৰত কোনো ইলেক্ট্ৰিচিয়ান টেকনিচিয়ান নাই ইলেক্ট্ৰিকেল টেকনিচিয়ান নাই সেইবিলাক আমি নিজে লগাই লৈছো যদি তেওঁলোক আমি আজিয়ে মাতি কৈ থৈ গৈছো কাইলৈ যায় পৰহিলৈ যায় তেওঁলোকে কি ব্যৱস্থা কৰি আমাক কাৰেণ্টটো দিয়ক আমি বিল দিবলৈ সাজু আছো কিন্তু এই কাটি দিয়া আৰু ইমান বিল অহা আগৰ মিটাৰটোকে আমাক ঘূৰাই দিয়ক আমাৰ স্মাৰ্ট মিটাৰ বিলাকে আমাৰ মানুহৰ তেজ উহি খাইছে যেহেতু ইয়াৰ পৰা আমাৰ মানুহৰ বহুত অসুবিধা হৈছে এই কথাটো আমি বাৰম্বাৰ কৈ থকাৰ পিছতো মানে বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই সেয়ে ৰাইজে অতিষ্ঠ হৈ আজি তেখেতলোকে মিটাৰসমূহ নিজে নিজে খুলি লৈ আহিছে কথাটো হ'ল কি চৰকাৰখনে আমাক কৈছিলে যে আমাক 24 ঘণ্টাই তেখেতলোকে কাৰেণ্ট দিম কথা আছিলে কিন্তু এতিয়া দেখিছো যে আমাৰ দিনত 24 বাৰ কাৰেণ্টটো যায় আৰু তেখেতলোকে কৈছিল আমাক ফ্ৰী বিদ্যুৎ দিম কথা আছিলে এইটো ৰজাগৰীয়া বিজেপি চৰকাৰে কৈছিল আৰু এতিয়া আমাৰ ফ্ৰী দিয়া হলনি এই স্মাৰ্ট ডকাইত এটা ঘৰৰ সন্মুখত জুজবজ বহাই থৈ আহিলে আৰু বহাই অহাৰ পিছত এতিয়া আমাৰ মানুহৰ তেজ উহি খাইছে গতিকে এই তেজ উহি খোৱা এই যন্ত্ৰটো আজি ৰাইজে ঘূৰাই দিব আহিছে গতিকে চৰকাৰে অনুধাৱন কৰক যে যিটো বস্তু য'ত লগাব লাগে ত'ত লগাওক আমাৰ মূৰৰ ওপৰত জাপি নিদিব আজি প্ৰায় 200 মান স্মাৰ্ট মিটাৰ ঘূৰাই দিয়া হৈছে ৰাইজে লৈ আহিছে আৰু অনাগত দিনত সকলো ৰাইজে কৈছে যে এই মেচিনটোৰ পৰা আমাৰ বহুত অসুবিধা হৈছে গতিকে তেখেতলোকে ঘূৰাই দিব আৰু এইটো কথা স্পষ্টকৈ আমি জনাই গৈছো যে ৰাইজে আজি ঘূৰাই দিওঁতে এইটো কথা কৈছে যে তেখেতলোকে যেহেতু স্মাৰ্ট মিটাৰটো ঘূৰাই দিছে গতিকে যেহেতু আন্ধাৰত থাকিব নোৱাৰে ল'ৰা ছোৱালী পঢ়িব লাগিব কাৰেণ্টটো তেখেতলোকে নিজে নিজে লৈ লৈছে গতিকে আমি বিদ্যুৎ বিভাগক অনুৰোধ জনাইছো যাতে কাৰেণ্টটো ভালকৈ লগাই আহে কোনো অসুবিধা নহয় যদি কিবা হয় তাৰ কাৰণে সম্পূৰ্ণ জগৰীয়া এই বিভাগ হ'ব আৰু এই বিজেপি চৰকাৰ হ'ব এতিয়া আমাৰ মানে APDCL মানে কথাটো হ'ল কি গোটেই অসমত এইটো হৈ গ'ল যে এইটো হৈছে আদানী প্ৰাইভেট ডকাইটি মানে কৰ্পৰেশ্যন লিমিটেড APDCLটো আৰু এইটো মানে অসমত এতিয়া সেইটোৱে চলি আছে অসমৰ মানুহক কেঁচা তেজ পইচা নহয় দেই এইটো পইচা খোৱা নাই এইটো অসমৰ মানুহৰ কেঁচা তেজ খাইছে ইয়াক বন্ধ হ'ব লাগিব নহ'লে ইয়াৰ প্ৰতিবাদ আৰু যোৰদাৰ হ'ব যদি দাদাগিৰি কৰে অসমীয়া মানুহক কিন্তু দাদাগিৰি কৰিব